হঠাতে অহা বানে আমাৰ শিৱসাগৰ জিলাখন তেনেধৰণে ক্ষতিগ্ৰস্ত কৰিলে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে যোৱা কালিৰ পৰা অতি তৎপৰতাৰে জিলা প্ৰশাসনে কাম কৰি আছে আৰু এই খবৰ পায়ে আমি আমাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়াকে ধৰি আমি আজি গোটেই দিনটো ৰাতিপুৱাৰ পৰা দুৰ্গত ৰাইজৰ ওচৰলৈ গৈ উদ্ধাৰ কাৰ্যত প্ৰশাসনে কেনেধৰণে আগবাঢ়িছে কাম কাজ এইসমূহ চোৱা চিতা কৰোঁ। বিশেষভাৱে কেইবাটাও অঞ্চল যোৱা কালিৰ পৰা বানত আক্ৰান্ত হৈছে। নাজিৰা টাউন, লিগিৰি পুখুৰী, ভোলান কাটনি, সুন্দৰ পুখুৰী, বিহুবৰ, চন্তক, শিমলুগুৰি, ধিতাই পুখুৰী, গড়মূৰ ব্ৰিজ এৰিয়া, গড়গাঁও, লোণপুৰীয়া, মাউত, দৰিকিয়াল এইসমূহ গাঁও আমাৰ এই বানত আক্ৰান্ত হৈছে আৰু এই আক্ৰান্ত লোকসকলক উদ্ধাৰ কাৰ্য আমি চলাই আছোঁ। প্ৰায় 30খন SDRF, NDRF বোটেৰে তেওঁলোকক আমি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ। প্ৰায় এতিয়ালৈকে 2000মান মানুহ ৰেস্কিউ হৈছে আৰু এই ৰেস্কিউ লোকসকলক আমি কেইবাটাও ৰিলিফ কেম্প নিৰ্মাণ কৰিছোঁ। বেজবৰুৱা হায়াৰ ছেকেণ্ডেৰী স্কুলত আছে, থানুৰাম গগৈ মেমৰিয়েল হায়াৰ ছেকেণ্ডেৰী স্কুল, শিৱসাগৰ ইউনিভাৰ্চিটি, গড়গাঁও কলেজ, ফুকননগৰ LP স্কুল, থানামুখ LP স্কুল, শিৱসাগৰ হায়াৰ ছেকেণ্ডেৰী MP স্কুল, বনগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল এইসমূহত আৰু সমান্তৰালভাৱে এনে কিছু স্থানত লোক আবদ্ধ হৈ থকাৰ আমি খবৰ পাইছিলোঁ আৰু সেই খবৰ পাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তৎপৰতাৰে বায়ু সেনা বাহিনীৰ লগত কথা পাতি হেলিকপ্টাৰৰ ব্যৱস্থা কৰি দিলে। 4খন হেলিকপ্টাৰ আমি সেই অঞ্চলসমূহলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু হেলিকপ্টাৰ গৈ পোৱাৰ পিছত সেইসকল লোক তেওঁলোকে স্থানান্তৰিত হ'বৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰিলে। গতিকে হেলিকপ্টাৰেৰে, যদিও আমি হেলিকপ্টাৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু আমি হেলিকপ্টাৰেৰে আমি উদ্ধাৰ কৰিব লগা পৰিৱেশ নহ'লগৈ। কিন্তু আমাৰ প্ৰশাসন চৰকাৰ খুব দায়িত্ব সহকাৰে সেই কামখিনি পালন কৰিলে আৰু এতিয়া যিহেতু ৰিলিফ কেম্পলৈ আহিব, যাতে এই ৰিলিফ কেম্পত ভাল ধৰণে থকা খোৱা যাতে ব্যৱস্থা হয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ। এতিয়া ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী ডাঙৰীয়াই এই দুৰ্যোগ ব্যৱস্থাপনাৰ লগত মোকাবিলা কৰিবৰ কাৰণে জিলা প্ৰশাসনক যি ধনৰাশিৰ প্ৰয়োজন হয় সেই ধনৰাশি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰি থৈ গৈছে। ইতিমধ্যে আগতীয়াকৈ দিও ৰখা হৈছিলে এই প্ৰিপেয়াৰ্ডনেছৰ কাৰণে। এতিয়া অতিৰিক্ত আৰু যদি দৰকাৰ হয় দিয়াৰ কথা তেখেতে কৈছে। গতিকে আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ যিসমূহ সা সামগ্ৰী সেইসমূহ আমাৰ মজুত আছে। খোৱা পানী প্ৰায় 60,000 বটল আমাৰ মজুত আছে। এইমাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি মিটিং কৰি থাকোঁতে খবৰ দিছে যে তেওঁ আৰু গুৱাহাটীৰ পৰা যিমান প্ৰয়োজন খোৱা পানী তেওঁ ইয়ালৈ প্ৰেৰণ কৰিবৰ কাৰণে উদ্যোগ লৈছে। ঠিক তেনেধৰণে টাৰ্পলিন প্ৰায় 15,000 টাৰ্পলিন আমাৰ হাতত আছে। আমি টাৰ্পলিনসমূহ এতিয়া আমি ডিষ্ট্ৰিবিউট কৰিম আৰু ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক এতিয়া আমি কৈছোঁ, যাতে নৰ্মেলি ৰিলিফ কেম্পত দিয়া হয়। কিন্তু এতিয়া এনেকুৱা পৰিৱেশ যে সৰ্বত্ৰে পানী, গতিকে বহু লোকে ঘৰ এৰি আহিব নিবিচাৰে। সেইকাৰণে ৰিলিফ চেণ্টাৰ কিছুমান আমি নিৰ্মাণ কৰিব কৈছোঁ, যাতে সেই ৰিলিফ চেণ্টাৰত ঘৰতে থাকিও যাতে তেওঁলোকে ৰিলিফ পায়। গোটেইখিনি কাম আমি সফল হৈ আমি কৰি আগুৱাই গৈ আছোঁ।